তো এইখিনি মোৰ পাঞ্জবনা 804 হয় ইয়াতে মই কোন ধৰণৰ জিং ব্যৱহাৰ কৰা নাই আৰু গটো চাওক ইমান ভাল নহয় মানে তো মই আজি জিং ব্যৱহাৰ কৰিম আৰু চাওক এইখিনি ঠাইটো আপোনালোকক মই দেখাই দিছো এফালে মোৰ পানী মানে চেক ভইল আছিল আৰু চাওক এইখিনিতে মানে ভিডিওটো কৰি দেখাই আছো নেক্সট এসপ্তাহ পিছত মানে দেখাম এইখিনিতে আৰু ভিডিওটো কৰি জিং দিয়া পিছত আৰু ধৰক আজি জিং ব্যৱহাৰ কৰিম নহয় তো এসপ্তাহ পিছত আপোনালোকক আকৌ এইখিনিতে ভিডিও কৰি মই দেখাম কেনেকুৱা হৈছে গ্ৰোথ তেতিয়া গম পাব যে জিং দিয়াৰ পিছত গ্ৰোথ কেনেকুৱা হয় মই টপ ড্ৰেছিং কৰিম তো সেই কাৰণে মই লৈছো ইউৰিয়া 10 কেজি ফুলে চাওক 10 কেজি আৰু জিং লৈছো 300 গ্ৰাম মনোহাইড্ৰেট যটো 33% জিং থাকে তো হেতু লৈছো 300 গ্ৰাম 1 বিঘাৰ কাৰণে আৰু তাৰ লগত মই সয়েল 1 কেজি এড কৰিম তাৰপিছত গুটেখিনি মিক্স কৰি মই মানে একলক কৰি মিক্স কৰি গুটেখিনিত ছটিয়াই দিম আৰু গুটে মাটিখিনিত তাৰপিছত আপোনালোকক এসপ্তাহ পিছত আকৌ ৰিজাল্টটো দেখাম কেনেকুৱা হয় ইয়াতে মই এতিয়া জিং ব্যৱহাৰ কৰিম ইয়াতে চাওক পানী 4 ইঞ্চি মান আছে কৰবাত 5 ইঞ্চি আছে তো আপোনালোকে জিং ইউৰিয়া যি সাৰ ব্যৱহাৰ কৰে পানী থাকিব লাগিব তো ভালে আছে পানী ইয়াতে তো এতিয়া মই ব্যৱহাৰ কৰিম জিং ইয়াৰ দিন হৈছে 27 দিন মান হৈছে ধানখিনি ৰুৱা তো আজি মই জিং ব্যৱহাৰ কৰিম আৰু চাওক ইয়াত টিঙতে মই মিলাই লৈছো গুটেখিনি তো জিং সয়েল আৰু ইউৰিয়া তো তিনটা মিলাই লৈছো আৰু এতিয়া মই ছটিয়াই দিম গুটেখিনিত সমানে তো চাওক এইখিনি মোৰ যমুনাখিনি